মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ক্লাছ টিউটৰ ইউটিউব চেনেললৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই অসম জাতীয় বিদ্যালয়ৰ 7ম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়টোৰ অধ্যায় নম্বৰ 3 ভাৰতবৰ্ষৰ মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা এয়া পাঠৰ প্ৰশ্ন উত্তৰ মই প্ৰথমৰ পৰা শেষলৈকে আলোচনা কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু অন্য বিষয়ৰ প্ৰশ্ন উত্তৰসমূহ পাব পাৰা যাতে অতি সহজে। এতিয়া তোমালোকৰ ভিডিঅ'লৈ যাওঁ আমি। তো প্ৰথম অনুশীলনী প্ৰথমটো প্ৰশ্ন আছে, একোটাকৈ বাক্যত উত্তৰ লিখা। ক নম্বৰটো হৈছে দিল্লীৰ শেষ তুৰ্কী আফগান সম্ৰাটগৰাকীৰ নাম কি? উত্তৰটো হৈছে ভাৰতৰ তুৰ্কী আফগান সম্ৰাটগৰাকীৰ নাম হ'ল ইব্ৰাহিম লোডি। খ নম্বৰ পানিপথৰ প্ৰথম যুদ্ধ কিমান খ্ৰীষ্টাব্দত সংঘটিত হৈছিল? উত্তৰটো হৈছে পানিপথৰ প্ৰথম যুদ্ধ 1526 খ্ৰীষ্টাব্দত সংঘটিত হৈছিল। গ নম্বৰ মোগল ৰাজবংশৰ প্ৰতিষ্ঠাতা কোন? এইটো পঢ়ি আহিছে কিতাপৰ ভিতৰত। উত্তৰটো হ'ব মোগল ৰাজবংশৰ প্ৰতিষ্ঠাতা হ'ল জহিৰুদ্দিন মহম্মদ বাবৰ। খ নম্বৰ হৈছে বাবৰে জন্মগ্ৰহণ কৰা ৰাজ্যখনৰ নাম কি? উত্তৰ বাবৰে জন্মগ্ৰহণ কৰা ৰাজ্যখনৰ নাম মধ্য এছিয়াৰ ফৰঘনা। অং নম্বৰ বাবৰৰ আত্মজীৱনীখনৰ নাম কি? উত্তৰটো হৈছে বাবৰৰ আত্মজীৱনীখনৰ নামৰ তুজুক ই বাবৰী বা বাবৰনামা। প্ৰথম 6 নম্বৰ পানিপথৰ প্ৰথম যুদ্ধত বাবৰে জয়লাভ কৰাৰ মূল কাৰণটো কি? মানে পানিপথৰ যে প্ৰথম যুদ্ধ হৈছিল, সেই পানিপথৰ প্ৰথমটো যুদ্ধত বাবৰ যে জয় হৈছিল, ইয়াৰ মূল কাৰণটো কি? উত্তৰটো হৈছে পানিপথৰ প্ৰথম যুদ্ধত বাবৰে জয়লাভ কৰাৰ প্ৰথম কাৰণটো হৈছে সুসজ্জিত বন্দুক বাৰুদ আৰু শৃংখলাবদ্ধ 12,000 পদাতিক সৈন্যবাহিনী। তাৰমানে ইমাৰ বিভিন্ন অস্ত্ৰ আছিল আৰু সৈন্য বাহিনী 12,000 আছিল, যাৰ কাৰণে পানিপথৰ প্ৰথম যুদ্ধত জিকিছিল। দ্বিতীয় 6 নম্বৰ হুৰ বংশৰ প্ৰতিষ্ঠাতা কোন? উত্তৰটো হৈছে হুৰ বংশৰ প্ৰতিষ্ঠাতা শ্বেৰ শ্বাহ। জ নম্বৰ হৈছে গ্ৰেণ্ড ট্ৰাংক ৰোড নামৰ আলিবাটৰ ক'ৰ পৰা ক'লৈকে বিস্তৃত? গ্ৰেণ্ড ট্ৰেংক নামৰ এটা ৰাস্তা আছিল, সেই ৰাস্তাটো মানে কোন ঠাইৰ পৰা কোন ঠাইলৈকে গৈছে? উত্তৰটো হৈছে গ্ৰেণ্ড ট্ৰাংক ৰোড বংগদেশৰ সোণাৰ গাঁৱৰ পৰা হিন্দু উপত্যকালৈ এই আলিবাটটো বিস্তৃত। 12 নম্বৰ ঘোঁৰাৰ ডাক অনা নিয়াৰ ব্যৱস্থা পোনপ্ৰথমে কোনে প্ৰৱৰ্তন কৰিছিল? উত্তৰটো হ'ল ঘোঁৰাৰ ডাক অনা নিয়াৰ ব্যৱস্থা পোনপ্ৰথমে শ্বেৰ শ্বাহে কৰিছিল। এবাৰ 2 নম্বৰ প্ৰশ্নলৈ, পানিপথৰ প্ৰথম যুদ্ধৰ ওপৰত এটি টোকা লিখিব দিছে। তো উত্তৰটো হৈছে পানিপথৰ প্ৰথম যুদ্ধ। ইব্ৰাহিম লোডিয়ে পানিপথৰ প্ৰথম যুদ্ধত 1526 খ্ৰীষ্টাব্দত পৰাজয় কৰি বাবৰে ৰাজবংশ প্ৰতিষ্ঠা কৰে। মানে পানিপথৰ প্ৰথম যুদ্ধটো হৈছে 1526 খ্ৰীষ্টাব্দত, এই মনত ৰাখিবা। 1526 খ্ৰীষ্টাব্দত বাবৰে পানিপথৰ নামৰ ঠাইত দিল্লীত চুলতান ইব্ৰাহিম লোডিৰ মুখামুখি সংঘৰ্ষত লিপ্ত হয়। বাবৰৰ বন্দুক বাৰুদেৰে সুসজ্জিত আৰু শৃংখলাবদ্ধ 12,000 পদাতিক সৈন্যবাহিনীৰ ওচৰত ইব্ৰাহিম লোডিৰ বিশাল পদাতিক আশ্বাৰোহী সশস্ত্ৰ বাহিনী পৰাজিত হয়। ৰণক্ষেত্ৰত ইব্ৰাহিম লোডিৰ মৃত্যু হয়। লগে লগে দিল্লী তুৰ্কী চুলতানৰ শাসনৰ অন্ত পৰে আৰু ভাৰতৰ ইতিহাসত মোগল ৰাজবংশই ভুমুকি মাৰে। 3 নম্বৰ প্ৰশ্ন, শ্বেৰ শ্বাহৰ প্ৰশাসনিক ব্যৱস্থাৰ ওপৰত এটি টোকা লিখা। উত্তৰটো হৈছে শ্বেৰ শ্বাহৰ প্ৰশাসনিক ব্যৱস্থা। অতি কম সময়ৰ বাবে দিল্লী সিংহাসনত আৰোহণ কৰা শ্বেৰ শ্বাহে নিজৰ দক্ষ প্ৰশাসনে ভাৰতৰ ইতিহাসত নিজৰ নাম যুগমীয়া কৰি থৈ গৈছে। মাত্ৰ 5 বছৰ কাল শাসন কৰা শ্বেৰ শ্বাহে ঘোঁৰাৰ ডাক অনা নিয়াৰ ব্যৱস্থা কৰিছিল। শ্বেৰ শ্বাহে মুদ্ৰা ব্যৱস্থাৰ সংস্কাৰ কৰিছিল। ৰূপৰ মুদ্ৰা তেওঁৰ দিনত ৰূপী বুলি কোৱা হয়। আজিৰ ভিডিঅ' এইখিনিলৈকে আৰু ভিডিঅ'টো সম্পূৰ্ণ কৰি যোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।